ছাৰ এখেতে বিভূতি ছাৰৰ সকলোবোৰ প্ৰপাৰ্টি এখেতৰ নামত চাইন কৰাবলৈ কৈছিল আৰু মই সেইমতে কৰিছিলোঁ। তই মিছা কথা নকবি। ঐ চুপ, বেছি নহয়। মই একো কৰা নাই ছাৰ, মই ইয়াক চিনিয়ে নাপাওঁ। চব গম পাম, বেছি কথা নক'ব। সকলোবোৰ এওঁ চক্ৰান্তত পৰিয়ে মই কৰিব লগা হৈছে। তই মোৰ পৰা 5 লাখ টকা খাইছ। মনত নাথাকক, আজি আপোনাৰ কাৰণে ময়ো বোৱাৰীজনীক বৰ ভুল বুজিলোঁ। তাইক বেলেগ দৃষ্টিৰে চালোঁ। এতিয়া মই অনুতাপ কৰিছোঁ। সঁচা আইতা, সাক্ষীবোৰ দৰে মানুহ পাবলৈ ভাগ্য লাগিব। কোন সময়ত কেতিয়া কিমান টকা দিছিল তাৰ ভিডিঅ' ক্লিপো আমাৰ হাতত আছে। কোম্পানী আত্মসাত কৰাৰ কেছত নহ'লেও এটেম্প টু মাৰ্ডাৰ কেছত যে আপুনি ফচিব খাটাং। বেছি চিন্তা ভাৱনা কৰি লাভ নাই, যাওক জেলত যাব সাজু হওক। এটা গুৰুত্বপূৰ্ণ খবৰ। এইমাত্ৰ বৰঝাৰৰ পৰা মুম্বাইলৈ যোৱা ফ্লাইটখন ৰানৱেতে দুৰ্ঘটনাগ্ৰস্ত হৈছে। জানিব পৰা মতে তাত থকা ৩২জন লোক থিতাতে নিহত হৈছে আৰু ১৩জন লোক আহত হৈছে। এই পৰ্যন্ত আহতসকলৰ নাম তালিকা আমাৰ হাতত আহি পৰা নাই। নিহতসকলৰ প্ৰতি এয়াৰফ'ৰ্চৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে, লগতে পৰিয়াললৈ সমবেদনা। জানিব পৰা মতে তাত থকা ৩২জন লোক থিতাতে নিহত হৈছে আৰু ১৩জন লোক আহত হৈছে। Oh my God! এনেকৈ সাক্ষীহঁতে যোৱা ফ্লাইটখনেই নহয়তো? হয় হয়, সেইখনেই হয়। মই কৃষ্ণ ছাৰক জনাব লাগিব। যি নহওক, এতিয়া আৰু বিভূতি ঘৰখন চিজিল লাগিলে ৰক্ষা পাব। সেইটো হয়। হেল্ল' ৰাজ, কোৱা। আপুনি টিভিটো অন কৰকচোন, চবখিনি গম পাব। বিভূতি ছাৰে বজাৰৰ পৰা যোৱা যিখন ফ্লাইট, সেই ফ্লাইটখন ক্ৰেছ। কি? হয়, মই এইমাত্ৰ নিউজত পাইছোঁ। আপুনি টিভিটো অন কৰক। কি হৈছে বাবা? কি? বিকি? এই পৰ্যন্ত আহতসকলৰ নাম তালিকা আমাৰ হাতত আহি পৰা নাই। নিহতসকলৰ প্ৰতি এয়াৰফ'ৰ্চৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে, লগতে পৰিয়াললৈ আমাৰ সমবেদনা। সাক্ষীহঁত যোৱা ফ্লাইটখন নেকি? ৰ'বা, সাক্ষীহঁত যোৱা ফ্লাইট নহ'বওতো পাৰে। মুম্বাইলৈ যোৱা ফ্লাইট এখনেই নাই নহয়। সাক্ষীবোৰ ঠিকে আছেতো? বৰ্তা, তুমি ফোন এটা কৰি খবৰটো লোৱাচোন। অঁ কৰিছোঁ। হেল্ল', এয়াৰপৰ্ট। বাবা, তই চিন্তা নকৰিবি। দাদা, তই চিন্তা নকৰিবি, বৰ একো নহয়। এইখন ফ্লাইট সাক্ষীহঁত যোৱাখন নহয়। এই মুম্বাইলৈ যোৱা ফ্লাইটখন হয়। কি ক্ৰেছ হৈছে? কি কৈছ তই? মা, সেইখন সাক্ষীৰ যোৱা ফ্লাইট মা। কি? বেটা, এক্সকিউজ মি, সাক্ষী দত্ত। অঁ চাই দিছোঁ। সাক্ষী নহয় জানো? এইফালে এইফালে নহয়, ব'ল। ধৈৰ্য ধৰ।
খুৰী আপুনি হস্পিটেললৈ যাব নে কি? মোৰো যাব মন গৈছে। মোক এবাৰ চাব মন গৈছে খুৰী। মই তোৰ মনৰ কথাটো বুজিছোঁ লক্ষী, কিন্তু এই ৰাতিখন আমি নাযাওঁ দে। মা ঘৰত অকলে থাকিব নহয়। মোৰ বৌক এবাৰ চাবলৈ মন গৈছে, সেইকাৰণে কৈছিলোঁ। তই চিন্তা নকৰিবি লক্ষী, আমাৰ সাক্ষী সোনকালে ভাল হ'ব। ভগৱান আছে নহয়। হে ভগৱান, বৌক সুস্থ কৰি দিয়া। মোৰ পৰা যি লাগে চব লৈ লোৱা, কিন্তু বৌক সুস্থ কৰি দিয়া, ঘূৰাই আনা বৌক। বৌয়ে আজিলৈকে কাৰো অন্যায় কৰা নাই, ইমান কষ্ট কিয় দিছা বৌক? হে ভগৱান, মই আজিলৈকে তোমাৰ পৰা একোৱে বিচৰা নাই, আজি কিন্তু বিচাৰিছো। মোৰ বৌক তুমি সুস্থ কৰি দিয়া। মোৰ তোমাৰ ওপৰত পুৰা বিশ্বাস আছে, সেই বিশ্বাস তুমি নেহেৰুৱাবা। ইমানকৈ ক'লো, সাক্ষী তুমি শিৰৰ সেন্দুৰখিনি মচি বগা সাজযোৰ পিন্ধা। নাই, নুশুনেই মোৰ কথা। ইমান দুখৰ দিনত তাই মোৰ লগত তৰ্ক কৰিবলৈ এৰা নাই। মানুহক ক'বহে পাৰি, নিজৰ মন নাথাকিলে জোৰ জবৰ কৰি জানো কিবা লাভ আছে? এনেকৈ বহি আছা যে? খুৰী, এনেকৈ বহি থাকি নিজকে কি বুজাইছা? যি হ'ল সেয়া কি আমাৰ দুখ? তেনেকৈ কিয় কৈছে খুৰী? মইতো কাকো দোষাৰোপ কৰা নাই। যি হৈছে নিজৰ ভাগ্য বেয়া কাৰণেই হৈছে। সেইটোৱেতো ময়ো ক'ব খুজিছোঁ। তোমাৰ ভাগ্য বেয়া বাবেই কৃষ্ণক এই ঘৰখনে হেৰুৱালে। ৰাজৰ সৈতে তোমাৰ আকৌ কিবা? ভগৱান সঁচাকৈ অন্ধ। নিব লাগিছিল কাক, নিলে কাক। দাদা, বিভূতি,
আমি বাবাৰ দ্বিতীয় বিবাহৰ কথা ভাবিছোঁ। মই আৰু বেলেগকৈ কি ক'ম মা? আপোনালোকে যি ভাল দেখে তাকেই কৰক। মোৰ আৰু ক'বলগীয়া এই ক্ষেত্ৰত একো নাই। সাক্ষীৰ প্ৰতি মোৰো আশা ক্ষীণ হৈ আহিছে। কৃষ্ণ বিভূতি আংগুল আৰু নাই। কি? মা সঁচা। আৰু কিমান দিন মা? সাক্ষী হয়তো কেতিয়াও সুস্থ হৈ নুঠিব। 6 মাহ হ'ল কোমাতে আছে। আজিলৈকে কোনো ইম্প্ৰুভ হোৱা দেখা নাপালোঁ। মই ডাক্তৰৰ সৈতে কথা পাতিছোঁ। ডাক্তৰে কৈছে কোমা ষ্টেজত গ'লে আল্টিমেট ঘূৰি অহাৰ সম্ভাৱনা খুবেই কম। তথাপিও কিছুমান কেছত চান্স থাকে, কিন্তু এইটো কেছত মুঠেই চান্স নাই বুলি কৈছে। ডাক্তৰৰ মতে সাক্ষীৰ টোটেল ব্ৰেইন হিমৰেজ হৈছে, গতিকে ঘূৰি অহাৰ আশা খুবেই ক্ষীণ। সকলো ভগৱানৰ ওপৰত বুলি কৈছে। এতিয়া আমি কি কৰাটো বিচাৰোঁ? মা, আমি চিন্তা কৰিব লাগিব কৃষ্ণৰ কথা। সাক্ষীৰ লগত হস্পিটেলতে থাকি থাকি দিনে ৰাতিয়ে সি শেষ হৈ গৈছে। এনেকৈ থাকিলেতো তাৰ জীৱনটো ধ্বংস হ'বই, ব্যৱসায়টোও শেষ হৈ যাব। ব্যৱসায়টো কিবা কৰি আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰিম, কৃষ্ণ একেবাৰে শেষ হৈ যাব। এই ক্ষেত্ৰত আমি কিবা এটা ডিচিশ্যন ল'ব লাগিব। ঠিকেই কৈছ। আমি সাক্ষী ভাল ছোৱালী বুলি জানো, কিন্তু তাইৰ এই অৱস্থাত আমি বাবাৰ কথাটো চিন্তা কৰিব লাগিব। বাবাৰ জীৱনটো আমি ধ্বংস হ'বলৈ দিব নোৱাৰোঁ। মোৰ মতে বাবাৰ বিয়াখন পাতি দিয়াটোৱে ভাল হ'ব। সুৰভি, মা, তুমি আহিলা ভালেই হ'ল। আহাচোন, বহা। সুৰভি, তোমাৰ লগত মোৰ কথা অলপ আছিল। কওকচোন মা। আমি বাবাৰ দ্বিতীয় বিবাহৰ কথা ভাবিছোঁ। মই আৰু বেলেগকৈ কি ক'ম মা? আপোনালোকে যি ভাল দেখে তাকেই কৰক। মোৰ আৰু ক'বলগীয়া এই ক্ষেত্ৰত একো নাই। সাক্ষীৰ প্ৰতি মোৰো আশা ক্ষীণ হৈ আহিছে। এখেত ঢুকোৱাৰ পিছত তাইয়ে একমাত্ৰ আশা আছিল, কিন্তু এতিয়া সেই আশাও নোহোৱা হৈ আহিছে। তৃষ্ণা ঠিক হৈছে যদিও তাই নিজৰ মাজতেই থাকে। মই কি কৰিম একো ভাবি পোৱা নাই। মা, আপোনালোকে যি ভাল দেখে তাকেই কৰক। এয়া আপুনি কি কৰিছে? ইয়াত গীটাৰ বজোৱা এলাও নাই নহয়। প্লিজ চিষ্টাৰ, মোক বাধা নিদিব। এওঁক সুস্থ কৰি তোলাৰ এইটো একমাত্ৰ উপায়, কাৰণ মই যেতিয়া অসুস্থ আছিলোঁ তেতিয়া সাক্ষীও তেনেকুৱাই কৰিছিল। মোৰ বিশ্বাস আছে সাক্ষী সুস্থ হৈ উঠিব। আপুনি আশা কৰিছে ঠিকেই, কিন্তু এই আশা বাস্তৱ নহয়। সাক্ষী
মোৰ ওচৰত উভতি অহা না মই জানো তুমি মোক বেয়া পাই আছা আই প্ৰমিছ মই আৰু কেতিয়াও তোমাক দিগদাৰ নিদিওঁ আচলতে কি জানা মই আজিকালি প্ৰাণ খুলি হাঁহিবলৈ পাহৰি গৈছোঁ ফূৰ্তি কৰিবলৈও ভয় লাগে জানোছা তুমি হেৰাই যোৱা তোমাৰ মনত আছে তুমি যে গীটাৰ বজাই মোক গান গাই শুনাইছিলা আজি মই গীটাৰ বজাম তুমি শুনিব লাগিব কিন্তু এয়া আপুনি কি কৰিছে ইয়াত গীটাৰ বজোৱা এলাও নাই নহয় প্লিজ চিষ্টাৰ মোক বাধা নিদিব এওঁক সুস্থ কৰি তোলাৰ এইটো একমাত্ৰ উপায় কাৰণ মই যেতিয়া অসুস্থ আছিলোঁ তেতিয়া সাক্ষীও তেনেকুৱাই কৰিছিল মোৰ বিশ্বাস আছে সাক্ষী সুস্থ হৈ উঠিব আপুনি আশা কৰিছে ঠিকেই কিন্তু এই আশা বাস্তৱ নহয়